এয়া জখলাবন্ধা। আমি ইয়াত এতিয়া চাহ খাবলৈ সোমালোঁ। এয়া ৰাজস্থানী হোটেলত চাহ খালোঁ। এতিয়া আমি শিৱসাগৰলৈ গৈ আছোঁ। এয়া মোৰ লগত আছে উৎপল আৰু কেইজনমান মোৰ লগৰ আছে, আগত আছে। উৎপল, শব্দ কিবা ক'বা নেকি? সকলো ৰাইজক আহ্বান জনাইছোঁ যে এই উজনি অসমত হোৱা বানৰ সংহাৰী ৰূপত সকলোৱে হাত উজান ধৰি সহায় আগবঢ়াব। যেনেকৈ ডক্টৰ ভূপেন হাজৰিকাই কোৱাৰ দৰে, সুধাখণ্ড ডক্টৰ ভূপেন হাজৰিকাদেৱে কোৱাৰ দৰে মানুহে মানুহৰ বাবে, যাতে এনেকৈ যিধৰণে বিগত ৩-৪ দিন ধৰি ৰাইজে হাত আগবঢ়াইছে বানপীড়িতলৈ, সকলোকে ধন্যবাদ জনাইছোঁ। আৰু ঠিক তেনেদৰে আগন্তুক দিনবোৰতো যাতে বিপদৰ সময়ত সকলোৱে একগোট হৈ ৰাইজক সহায় হাত আগবঢ়ায়, তাকে কামনা কৰিলোঁ। মই এটা কথা দেখিছোঁ, কি অসমত বানপানী হওঁতে এটা মৰম চেনেহ মই ৰাইজৰ দেখিলোঁ। সকলো ৰাইজ গৈছে, যি পাৰে গায়ে বলে হওক, যি দিয়ে নিদিয়ে একো কথা নাই, কিন্তু সকলোৱে সহায় আগবঢ়াইছে। কিন্তু সেইটো কাৰণে গৌৰৱৰ কথা, অসমীয়া জাতিৰ কাৰণে বহুত গৌৰৱৰ কথা।